বৰবিত হস্পিটেলত ভেণ্টিলেশ্যনত আছে, কিন্তু এই মুহূৰ্তত মই তাৰ লগত থাকিব পৰা নাই। ৰাইজক কথা দিছোঁ যেতিয়া আহিব লাগিব, আহিছোঁ, এনেকৈ গীত পৰিৱেশন কৰিব লাগিব। আমি অনুষ্ঠান কৰিম, আপোনালোকে চিন্তা নকৰিব, ভালকৈ কৰিব চেষ্টা কৰিম। কিন্তু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে আশীৰ্বাদ কৰে, মোৰ ভাইটি যাতে সুস্থ হৈ উঠে। ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। মোৰ ভাইটি যাতে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ। আজি আমাৰ অনুষ্ঠানত আপোনাক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ, আৰু মই পূৰা সম্পূৰ্ণভাৱে চেষ্টা কৰিম যাতে আমি শুদ্ধকৈ আপোনালোকক সুন্দৰকৈ গীত শুনাব পাৰোঁ। আজি অনুষ্ঠানটি যাতে আপোনালোকৰ লগত একেলগে আমি সুন্দৰকৈ সন্ধিয়াটি কটাব পাৰোঁ, এই ৰাতিটো কটাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। সকলোকে পুনৰ ধন্যবাদ জনাই মই এখন অসমীয়া ছবিত গীত গোৱা বহুত বছৰ আগতে এখন ছবিত গীত গাইছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।